সকলকে স্বাগতম জানাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল মেক সায়েন্স টিউটোৰিয়েল লৈ এতিয়া আমি ডিসকাস কৰি আছো মোশন ইন এ প্লাস চেপ্টাৰ 2 এটো আমি আজি ভিডিওটো ডিসকাস ইউনিট ভেক্টৰ ওপৰত যিসকলে আমাৰ আগৰ ভিডিওটো চোৱা নাই তাতে আমি কিছুমান বিভিন্ন ভেক্টৰ ডেফিনিশ্যনবোৰ ডিসকাস কৰিছিলো সো যিসকলে চোৱা নাই আজি ভিডিও ডেসক্ৰিপচনত মই লিংকটো দি ৰাখিছো তোমালোকে চাব পাৰিবা সো আজি যিটো টপিক আমি ডিসকাস কৰিব ওলাইছো দ্যাট ইজ ইউনিট ভেক্টৰ এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে ভেক্টৰৰ কাৰণে সো তোমালোকে কাইন্ডলি ভালদৰে মন কৰিবা কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা ঠিক আছে আজি আমি স্টার্ট কৰো ভিডিওটো দ্যাট ইজ হোৱাট ইজ ইউনিট ভেক্টৰ ঠিক আছে সো ইউনিট ভেক্টৰ বুলি কোৱা আগতে আমি এটা বস্তু প্ৰথমতে জানো যে ভেক্টৰ সে ভেক্টৰ এটা কেনেদৰে ৰিপ্ৰেজেন্ট কৰে সো ভেক্টৰ এটা যদি মই কনসিডাৰ কৰো সিম্পলি ভেক্টৰ কাক কয় সো ভেক্টৰ কি হয় ভেক্টৰ ইজ নাথিং বাট দ্য ম্যাগনিটিউড what into suppose মই ম্যাগনিটিউড অফ ভেক্টৰ into কি ল'ব বিচাৰিছো direction of that vector হয় না কি ক'ব বিচাৰিছো ঠিক আছে মই এনেকুৱা হৈছে মানে যদি কিবা এটা ভেক্টৰ আছে আগতে এটা a আসলে ম্যাগনিটিউড তাক কি দিছো এটা নিৰ্দিষ্ট ডাইৰেকশন দিছো তেতিয়া কি হৈছে ভেক্টৰ হৈ গৈছে হয় না ঠিক আছে সো এতিয়া কি হৈছে এতিয়া এই ক্ষেত্ৰত কি হ'ব কিন্তু আমি এতিয়া যে ইউনিট ভেক্টৰ কনসিডাৰ কৰিছো হে ম্যাগনিটিউড মানে কি ম্যাগনিটিউড অফ ভেক্টৰ মানে এটো ম্যাগনিটিউড অফ ভেক্টৰ এটা ভেক্টৰ দি আছে তাৰ ম্যাগনিটিউড লৈছো ইনটু হে ভেক্টৰটো ডাইৰেকশন সাপোজ মই হে ভেক্টৰটো মানে কি a এটা হে ডাইৰেকশনটো আমি কনসিডাৰ কৰিছো সি সিম্পলি এটা ক্যাপ দি ৰিপ্ৰেজেন্ট কৰিছো ঠিক আছে তাহলে আমি কি কৈছো যে এটা a যোনটো a ক্যাপ দিছো a ক্যাপ বুলি কৈছো a ক্যাপ ইজ দা হোৱাট ইউনিট ভেক্টৰ এটো আমি কি বুলি কওঁ সিম্পলি ইউনিট ভেক্টৰ ঠিক আছে ই কি হবে এই ইউনিট ভেক্টৰটোৱে a ভেক্টৰটোৰ ডাইৰেকশনটো কি কৰিব ৰিপ্ৰেজেন্ট কৰিব হেকানে প্ৰথমতে এটা লাইন লিখিছো সোৱা a ইউনিট ভেক্টৰ ৰিপ্ৰেজেন্টস দা ডাইৰেকশন অফ এ গিভেন ভেক্টৰ আমাক ভেক্টৰ কোনটো দিছিলে a ভেক্টৰ হয়নে মানে a ভেক্টৰটো তাৰ ডাইৰেকশন কিনি হ'ব বুলি ক'লে কি হ'ব কেনে গম পাম যে a ভেক্টৰটোৰ ডাইৰেকশনটো কি হ'ব ডিপেন্ড কৰে a ইউনিট ভেক্টৰটোৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে এক কিজৰ ৰিপ্ৰেজেন্ট কৰে সিম্পলি ক্যাপ দি পিনে পঢ়ে ঠিক আছে ইনে কি ক'ব বিচাৰিছো সোৱা সিম্পলি সো আমাক কি কৈছে a unit vector represents the direction of given vector মই যদি ডেফিনিশন চাবলৈ যাও কি হ'ব a vector of unit magnitude whose direction is same as that of a মানে কি আসলে a vector magnitude into a cap মানে সো এখানে কৈছো a vector of unit magnitude and whose direction is their direction কি his direction is same as that of what given vector is called simply what unit vector ঠিক আছে সো এতিয়া এখানে মোক যদি ইউনিট ভেক্টৰ ডেফিনিশন কয় এবা কি লিখিব পাৰিম এনেকে লিখিব পাৰিম নে yes সো এটো কি হল আমাৰ ভেক্টৰ that divided what magnitude of that vector আৰু যদি মই ম্যাগনিটিউড লৈ লওঁ হে ভেক্টৰটো কেনেকুৱা হৈ যায় সিম্পলি স্কেলাৰ হৈ যায় আমি অলৰেডি আগৰ ভিডিওত পঢ়িছো হয়নে সো এই ক্ষেত্ৰত আমি কি কৈছো যে ইউনিট ভেক্টৰ কাক কয় a vector that divided by magnitude of that vector is simply called what unit vector ঠিক আছে সাপোজ মই যদি एग्जांपल হিচাপে কনসিডাৰ কৰিবলৈ যাওঁ এই ক্ষেত্ৰত কি হ'ব তোমাৰ বাৰু এটো আই কেপ জেকে মই ইতিলৈকে পঢ়া নাই ডিজে অৰ্থগোনাল ভেক্টৰটো পঢ়িলো তেতিয়া বেছি ক্লিয়াৰ হ'ব ঠিক আছে সো ইয়াৰ ক্ষেত্ৰত দুটামান বস্তু তোমালোকে মন কৰিবলগীয়া আছে দ্যাট ইজ মই দুটা পইণ্ট লিখি দিছো অলৰেডি তোমাৰ ইয়াছে নোট বুলি লিখি ৰাখিছো এইটা পইণ্ট চোৱা সো মোশন ইন এ প্লেনৰ ইউনিট ভেক্টৰ এইটা বস্তু আমি মনত ৰাখিব লাগিব যে ইউনিট ভেক্টৰ এই ভেক্টৰটো হা এই যোনটো a কেপ লৈছো এই ইউনিট ভেক্টৰটোৰ has no dimension and no unit যদি নাই এটা ডাইমেনশন কেতিয়াও নাথাকে ঠিক আছে আৰু অলৰেডি আমি এই লাইনটো লিখিছো ইউনিট ভেক্টৰ ৰিপ্ৰেজেন্টস কি ইউনিট ভেক্টৰ কি ৰিপ্ৰেজেন্ট কৰে ইউনিট ভেক্টৰ ৰিপ্ৰেজেন্টস দা ডাইৰেকশন অফ গিভেন ভেক্টৰ হেতুকে লিখিছো সোৱা ইউনিট ভেক্টৰ always gives the direction of what given vector clear next is what magnitude of unit vector is 1 ঠিক আছে এটো তোমাক ক্লিয়াৰ হ'ব জাস্ট অকমান পিছতে মই কৈ আছো ৰবা নেক্সট আমি এটা টপিক পঢ়িম ঠিক আছে নেক্সট টপিকটো হৈছে তোমালোকৰ কি orthogonal unit vectors ঠিক আছে orthogonal unit vectors এটা পঢ়োতে আমি কি কৈছো এটা কোঅৰ্ডিনেট সিস্টেম কনসিডাৰ কৰো সাপোজ মই xyz
সিস্টেমটো কনসিডাৰ কৰিছো ঠিক আছে suppose this one is the direction of what y this one is the direction of x and this one is what direction of z clear তানে কি origin কি আছে o ঠিক আছে এতিয়া a along x axis along y axis আৰু along z axis আমি কি কনসিডাৰ কৰো তিনটা ইউনিট ভেক্টৰ কনসিডাৰ কৰো suppose মই x ৰ ডাইৰেকশনত কি হদাই থাকিব i cap y ডাইৰেকশনত কি থাকিব j cap আৰু z ৰ ডাইৰেকশনত কি থাকিব হদাই k cap ঠিক আছে সো কি কলো the unit vectors along x axis y axis and z axis is what I cap j cap and k cap respectively etia this I cap j cap and k cap so this I cap j cap and k cap the unit vector I cap j cap are cubital itu hodai ki ase so yamazar angle to ki hoy 90 degree aru etu eneka ase mane ki actually here perpendicularly ase that means a y or x mazat ki hobo 90 degree again x or z mazat ki hobo 90 degree hekhane ki kobo paro je this I cap j cap and k cap are what mutually perpendicular to each other hey mutually perpendicular these are what mutually perpendicular to each other hoine and hence ami ki boli kobo and hence called it mutually perpendicular tak ki boli kobo pai orthogonal unit vectors clear so this unit vector I cap j cap and k cap represent the direction of x axis direction of y axis and direction of what z axis clear jetia he I cap j cap k cap tinuta etu perpendicular hoy tita tak ami ki boli ko orthogonal unit vectors boli kom thik ase etia suppose it is what etia a যদি মই চাবলৈ যাওঁ এটা ভেক্টৰ লৈছো মই সাপোজ a ভেক্টৰ হয়নে সো a ভেক্টৰটো যদি along x axis আমি যদি কনসিডাৰ কৰো সো a ভেক্টৰ ইজ along x axis বা a ভেক্টৰ along y axis a ভেক্টৰ ইজ along z axis যদি আমি কওঁ তেতিয়া তাক ৰিপ্ৰেজেন্ট কৰিবলৈ হলে কেনেকৈ লিখিম যে a ভেক্টৰ আমি কি কৈছিলো এটা ভেক্টৰ কিটা হয় এটা ভেক্টৰটো ম্যাগনিটিউড থাকিব ইনটু কি থাকিব তাৰ ডাইৰেকশন থাকিব হে ডাইৰেকশনটো along আমি কি কৈছো এটো along কি x axis কনসিডাৰ কৰিছো হয়নে so x axis ত কনসিডাৰ কৰিবলৈ হলে কি হ'ব তেলে সিম্পলি I cap হয়নে যদি মই y axis ত কনসিডাৰ কৰিবলৈ যাওঁ তেলে হে a ভেক্টৰটো কি দৰে ৰিপ্ৰেজেন্ট কৰিব লাগিব a ভেক্টৰ ম্যাগনিটিউড ইনটু কি হ'ব ডাইৰেকশন কি হ'ব j cap similarly z axis ত যদি আমি কনসিডাৰ কৰো a ভেক্টৰটো কেনে ৰিপ্ৰেজেন্ট কৰিম ম্যাগনিটিউড অফ a ভেক্টৰ ইনটু what simply k cap ঠিক আছে ওকে so এতিয়া এটা মই লাইন লিখিছিলো ম্যাগনিটিউড অফ ইউনিট ভেক্টৰ ইজ what 1 হয়নে সো এতিয়া এই যোনটো I cap তাৰ যদি মই ম্যাগনিটিউড লওঁ যদি মই j capৰ ম্যাগনিটিউড লওঁ বা যদি k capৰ মই ম্যাগনিটিউড লওঁ তাৰ ভ্যালুটো সদায় কি হ'ব কৈছে সিম্পলি 1 কৈছে হেকাৰণে আমি কৈছো যে ম্যাগনিটিউড অফ ইউনিট ভেক্টৰ ইজ what simply 1 ঠিক আছে সো যদি তোমালোকে আজি ভিডিওটো স্টেপ বাই স্টেপ চাই গৈছা বুজি পাইছা বুলি আশা কৰিছো যদি কোনো ধৰণৰ ডাউট থাকে কমেন্ট কৰি জনাবা সো আজি এই ভিডিওটো আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো আৰু যিসকলে আমাৰ আগৰ ভিডিওটো চোৱা নাই আজি ভিডিও ডেসক্ৰিপচনত মই লিংক এটা দি ৰাখিছো তোমালোকে চাব পাৰিবা আজিসকলে আমাৰ আগৰ চেপ্টাৰ কেইটা ভিডিওবোৰ চোৱা নাই প্লেলিষ্টৰ পৰা চাব পাৰিবা সো আজি এই ভিডিওটো ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছো